তাই এজনী বাইশ্যা এটি জীৱন্ত কাহিনী। কাহিনীটোৰ লেখকৰ পৰিচয় নয়ন নাথ। এতিয়ালৈকে কাহিনীটোৰ ৩৪টা খণ্ড হয়তো আপোনালোকে শুনিলে। আজি আৰম্ভ কৰিছোঁ কাহিনীটোৰ ৩৫ নম্বৰ খণ্ডটি। আইনৰ পৰা ন্যায় পোৱাৰ অপেক্ষাত সন্ধ্যা বিক্ৰমৰ ঘৰত থকা এদিন দুদিনকৈ ৫ বছৰেই সম্পূৰ্ণ হৈছিল। ৫ বছৰৰ অন্তত তাই ন্যায় পোৱাৰ লগতে বিক্ৰমৰ তৎপৰতাত থাকি স্নাতকোত্তৰ ডিগ্ৰী ল'বলৈ সক্ষম হৈছিল। এতিয়া সন্ধ্যা মাকে বিচৰা ধৰণে এজনী শিক্ষিত ছোৱালী, যিজনী সন্ধ্যাই মেট্ৰিক পাছ নোহোৱাৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠানত কাম নাপাই নিজৰ দেহ বিক্ৰী কৰিবলগীয়া হৈছিল। আজি সেইজনী সন্ধ্যাক তেনে বহু ব্যৱসায়িক প্ৰতিষ্ঠানে কামৰ বাবে অফাৰ দি আছিল। এইবোৰ দেখি শুনি এদিনাখন দুপৰীয়া মাকে সন্ধ্যা, বিক্ৰম আৰু ডাঙৰ পুত্ৰক মাতি আনি কৈছিল, ডাঙৰ পা, কওক মা, মই বুঢ়া হৈ আহিছোঁ, সেয়েহে ইহঁতৰ বিয়াৰ কথা চিন্তা কৰিবলৈ হ'ল। চাওঁতে চাওঁতে সন্ধ্যা ২৫ বছৰীয়া গাভৰু হ'ল। বিক্ৰমৰো বয়স ৩৩ পাৰ হ'বৰেই হ'ল। ইহঁতৰ সোনকালে বিয়াখন পাতি দিব পাৰিলেই মই আজৰি। সেয়ে আজি তহঁতক একগোট কৰি কথাখিনি ক'লোঁ। কি চিন্তা কৰ দুই এদিনৰ ভিতৰতেই কৰ। মাকৰ কথা শুনি ডাঙৰ পুত্ৰই কৈছিল, সেইটোনো আৰু কি চিন্তা কৰিবলগীয়া আছে মা? যিহেতু ছোৱালী আহি আগতেই ঘৰ দখল কৰিছে, এতিয়া আৰু কি বিয়া পাতি থাকিব লাগে। ২-৪জন মানুহ লগত লৈ কোনোবা এটা মন্দিৰলৈ নি মাথো পুৰোহিতৰ নিয়মখিনিহে সম্পন্ন কৰিব লাগে। সেইখিনি কৰিব বিচাৰিলে এই সপ্তাহৰ ভিতৰতে হৈ যাব। নহ'ব, তেনেকৈ কিয় হ'ব? হঠাৎ এইখিনি মাত কোনেনো দিলে বুলি আটায়ে চোতাললৈ চাই দেখিলে সন্ধ্যাৰ মাহীমাক, দেউতাক আৰু সিহঁতৰ ৭ বছৰীয়া ল'ৰাটো থিয় হৈ আছে। আপোনালোক? বিক্ৰমৰ মাকে কৈছিল। হয়, আমি আপোনাৰ হ'বলগীয়া সৰু বোৱাৰী অৰ্থাৎ সন্ধ্যাৰ মাক আৰু দেউতাক, লগতে এইটো তাইৰ ভায়েক। কি? আহকচোন আহক, ভিতৰলৈ আহি বহি লওক। মাকৰ অনুমতিক্ৰমে তিনিওজনে ঘৰৰ ভিতৰলৈ সোমাই গৈ চোফাত বহিছে। লগে লগে সন্ধ্যাই মাক আৰু দেউতাকৰ বাবে ভিতৰৰ পৰা ঠাণ্ডা পানী আনি দিছে। পানী খাই উঠাৰ পিছত বিক্ৰমৰ মাকে পুনৰ সুধিছে, কওকচোন এতিয়া, ইমান বছৰৰ মূৰত ইয়ালৈ কি বিচাৰি আহিছে? আমি সন্ধ্যাক বিচাৰি আহিছোঁ। কিন্তু কি কাৰণত? তাই আমাৰ একমাত্ৰ ছোৱালী। নহয়, সন্ধ্যা কাৰো ছোৱালী হ'ব নোৱাৰে। তাই মোৰ ছোৱালী আৰু দুদিন পিছত হ'ব এইখন ঘৰৰ সৰু বোৱাৰী। এতিয়া আপোনালোকে যাব পাৰে। আপুনি আজি মোক খং নকৰিব। মই তাইৰ সৈতে যিবোৰ কৰিছোঁ তাৰ শাস্তি ইতিমধ্যে বিক্ৰম বোপাৰ পৰা পাইছোঁ। বৃদ্ধ বয়সত নিজৰ ব্যৱহাৰৰ বাবে পুলিচৰ হাতত পিটন খাই গোটেই দেহ ঘূণীয়া হোৱাত নিজৰ ভুল বুজি ছোৱালীজনীৰ ওচৰত ক্ষমা বিচাৰি তাইক ঘৰলৈ লৈ যাব আহিছোঁ। প্ৰয়োজন হ'লে মই আপোনাৰ ভৰিত ধৰিম, কিন্তু আইজনীৰ অবিহনে ইয়াৰ পৰা ওলাই যাবলৈ নক'ব। একমাত্ৰ ছোৱালীজনীক কন্যাদানৰ পৰা বঞ্চিত নকৰিব বুলি হুকহুকাই কান্দি উঠিল জয়ন্ত। এইবোৰ দেখি সন্ধ্যা ৰৈ থাকিব পৰা নাছিল। দেউতাকৰ কান্দোনে তাইৰ অন্তৰ গলাই পেলাইছিল। সেয়ে তাই দৌৰি যোৱা দি ওচৰলৈ গৈ দেউতা বুলি মাত লগাই সাবট মাৰি ধৰিছিল। জন্মৰ পৰাই আহি আজি ইমান ডাঙৰ হ'ল, কাহানিও তাই এই দিনটো আহিব বুলি কল্পনা কৰা নাছিল। সপোনতো ভবা নাছিল কেতিয়াবা কাৰোবাক দেউতা বুলি মাত লগাব পাৰিম। সেয়ে তাই আজি দেউতাকৰ কাষত পাই নাৰ্ভাছ হৈ গৈছিল। আইজনী, মই তোৰ লগত বহুত অন্যায় কৰিলোঁ। নিজ হাতেৰে মই তোৰ মাৰক মাৰি পেলালোঁ। কিন্তু তুমি মোক বিশ্বাস কৰা, সেই সময়ত মোৰ মগজুৰ বিকৃতি ঘটিছিল। আজি তোমাৰ লগত কথা পাতিছোঁ হয়, কিন্তু মোৰ এই মগজু কিমান দিনৰ বাবে ভালে থাকে সেয়া একমাত্ৰ চিকিৎসক আৰু মেডিচিনেহে জানে। তই যদি মোৰ কথাৰ বিশ্বাস নকৰ, মেণ্টেল হস্পিটেলৰ চাৰ্টিফিকেটবোৰ চাব পাৰ বুলি পকেটৰ পৰা কিছুমান কাগজ উলিয়াই সন্ধ্যাৰ হাতত তুলি দিছিল। দেউতাকে দিয়া কাগজবোৰ পঢ়ি চাই সন্ধ্যা আৰু ভাগি পৰিছিল। তাই কান্দি কান্দিয়েই কৈছিল, এইবোৰ তোমাৰ কি হ'ল দেউতা? আইজনী,
এইবোৰ একো হোৱা নাই, মাত্ৰ ঈশ্বৰে পাপৰ পৰিণাম ভোগাইছে। তেনেতে বিক্ৰমে কৈছিল, আপোনাৰ চাৰ্টিফিকেটবোৰৰ পৰা সত্য প্ৰমাণিত আপুনি এজন মানসিক ৰোগী, কিন্তু আপুনি যিবোৰ কাম কৰিলে, এই যেনে নিজৰ পত্নীক এচিড আক্ৰমণ, পত্নীক বেশ্যা বুলি গাঁৱৰ মানুহক উচতনি দিয়া, ঘৰৰ পৰা অবৈধ প্ৰেমৰ সন্দেহত পত্নীক খেদি পঠোৱা, এইবোৰতো মানসিক ৰোগীৰ ভিতৰত নপৰে। হয়তো আপুনি কামবোৰ কৰিম বুলিয়েই কৰিছে, পিছত এই বেমাৰত ভুগিছে। নহ'লে আপুনি সন্ধ্যাৰ মাকক খেদি দ্বিতীয় বিবাহ কৰাটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। কেনেবাকৈ আপোনাৰ এই কাগজ ভুৱা নহয়তো? বোপা, এখন ভুৱা কাগজৰ ভিত্তিত জানো এখন কোৰ্ট মান্তি হৈ যাব পাৰে? এই কাগজবোৰৰ ভিত্তিতেই মোক আদালতে সমগ্ৰ অপৰাধৰ বাবে নিৰ্দোষী বুলি প্ৰমাণিত কৰিছে। ঠিক আছে, এতিয়া আপোনাৰ ইচ্ছা কি? তহঁত দুটাৰ বিয়াখন ধুমধামকৈ পতা। কিন্তু কেনেকৈ? আইজনীক আজি মই লগত লৈ যাওঁ। মোৰ এজনীয়েই ছোৱালী, তাইক কেতিয়াও এনেকৈ মই লুকাই চুৰকৈ মন্দিৰত বিয়া পাতিব দিব নোৱাৰোঁ। দস্তুৰমত আশীৰ্বাদ সহকাৰে তোমাৰ হাতত কন্যাদান কৰিম। এজন পিতৃৰ বাবে সেইখিনিতকৈ আৰু বেলেগ সুখ নাই বোপা, তুমি মোক না নকৰিবা। দেউতাকৰ কথা শুনি বিক্ৰমে সন্ধ্যালৈ চাই সুধিছিল, সন্ধ্যা, তুমি কি কোৱা, যাবা নেকি দেউতাৰ লগত? যাম, তাই একেমুখেই উত্তৰ দিছিল। বাইদেউ, তুমি মোৰ লগত সঁচাই যাবা? ভায়েকে সুধিছিল। যাম বুলি ভায়েকক কোচত উঠাই টপৰ টপৰকৈ সন্ধ্যাই দুটা চুমা খাই দিছিল। ঘৰৰ সকলো সদস্যই সন্ধ্যাক তলে তলে আজি মন কৰিছিল। তাই অন্য দিনাতকৈ আজি মাক দেউতাক ভায়েকৰ সৈতে যিমান ফূৰ্তি কৰিছে, এইখিনি ফূৰ্তি তাই এই 5 বছৰে এদিনো ঘৰখনত নকৰিলে। সঁচাকৈ হয়তো আজি তাইৰ মন পাতল হৈ পৰিছে। সেয়ে বিক্ৰমৰ মাকে জয়ন্তক উদ্দেশ্যি কৰি ক'লে, জয়ন্ত, যিহেতু সন্ধ্যা তোৰ সৈতে যাবলৈ মান্তি হৈছে, মই আৰু হকা বধা নকৰোঁ। তই তাইক লৈ যা, কিন্তু ঘৰলৈ গৈ বিয়াৰ কাম আগবঢ়োৱা। ইহঁতৰ বিয়া অহা মাহৰ ভিতৰতেই সম্পন্ন হ'ব লাগিব। হ'ব বিয়নী, সেইবোৰ আপুনি অকণো চিন্তা নকৰিব। এতিয়া হৈছে ফাগুন মাহ, মাজতে আছে চ'ত মাহ। এই মাহটো পাৰ হ'লে ইহঁতৰ বিয়া পাতিম মানে সামাজিকভাৱে উলহ মালহকৈ পাতিম। মাজতে মই বিয়াৰ তাৰিখ বাৰ ঠিক কৰাৰ কাৰণে আকৌ এদিন আহিম। হ'ব দে। সন্ধ্যা, কওক মা, যা মাৰ দেউতাৰ ভায়েৰৰ বাবে খোৱাৰ যোগাৰ কৰগৈ। হ'ব মা বুলি সন্ধ্যা চাহ কৰিবলৈ ঘৰৰ ভিতৰলৈ সোমাই গৈছিল। কিছু সময়ৰ অন্তত গৰম গৰম চাহ মিঠাই ঘৰৰ সকলো সদস্যই মিলি খোৱাৰ পিছত সন্ধিয়াৰ আগে আগে সন্ধ্যাক লগত লৈ মাক দেউতাক নিজৰ ঘৰলৈ বুলি বাট লৈছিল। মোৰ কাহিনী প্ৰেমিক দাদা বাইদেউ বন্ধু বান্ধৱীসকল, আৰু 2টি খণ্ডৰ পিছতেই বেশ্যাৰ কাহিনী জৱনিকা পৰিব। সম্পূৰ্ণ 35টা খণ্ডত আপোনালোকে মোক যি মৰম আশীৰ্বাদ দিলে, তাৰ বাবে সদায় মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। একেবাৰে শেষত সন্ধ্যা আৰু বিক্ৰমৰ বিয়ালৈ কিন্তু কোনো নহাকৈ নাথাকিব দেই, সকলোৱে আহিব লাগিব। জয়ন্তই বিয়াৰ তাৰিখ ল'ব আহিলে আপোনালোকে তাৰিখ বাৰ সকলো গম পাই যাব। আজিলৈ তেন্তে মই নয়ন নাথে ইমানতেই এৰিছোঁ। নমস্কাৰ।